থকা দিনকেইটা আমি মনুষ্যবিলাকে বিষয়ী সুখ ভোগৰ কাৰণে ধন বিদ ঐশ্বৰ্যৰ পিছত আমি লাগি থাকো বিষয়ৰ সুখৰ কাৰণে মহাপুৰুষে সেইকাৰণে লিখিছে বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱী বিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তা মনে বিফল হি যায় তনু চিন্তামণি বিফল যায় এইটো তনু চিন্তামণি অৰ্থাৎ এই তনু এই শৰীৰটো চিন্তামণি শৰীৰ আজি কুকুৰৰ তনু চিন্তামণি নহয় গাহৰিৰ তনু চিন্তামণি নহয় অন্যান্য ইতৰ প্ৰাণীৰ শৰীৰবিলাক চিন্তামণি নহয় কিন্তু আপোনাৰ শৰীৰ চিন্তামণি আপুনি জগতৰ উৎকৃষ্ট চিন্তা আপুনি সাধন কৰিব পাৰে সৰ্বশ্ৰেষ্ঠ মাৰ্গেৰে আপুনি গতি কৰিব পাৰে আপুনি যি ৰাস্তাৰে গতি কৰিব ইচ্ছা কৰিলেও কোনো ইতৰ প্ৰাণী সেই ৰাস্তালৈ যাব নোৱাৰে পৰম শ্ৰদ্ধাৰে গা পা ধুই যদি কুকুৰ এটা আহি ইয়াত বহিবলৈ খোজে আপুনি কিন্তু বহিবলৈ নিদিয়ে বেলেগ জীৱ এটা যদি আহি বোলে মই ইয়াতে বহিম ভাগত শুনিম আপোনালোকে কিন্তু নিদিব কিয় নিদিব যে হি পৰিৱেশ বিনষ্ট কৰিব পাৰে কিন্তু ইয়াত যিকোনো মনুষ্য আহি ইয়াত বহিব পাৰে মনুষ্যৰ কাৰণে এইখন মজিয়া বাধা নাই কিয় কাৰণ ইয়াত ঈশ্বৰৰ সাধন চলিছে আৰু ঈশ্বৰৰ সাধনত উৎকৃষ্ট মানদণ্ডৰ জীৱন যাপন কৰা মনুষ্যসকলে সেই সাধন কৰিব পাৰে তাত তেওঁলোক ভাগ ল'ব পাৰে গতিকে আপোনালোক কেনেকৈ ক'ব আপোনালোক একো নাপালো বুলি এটা শ্ৰেষ্ঠ জীৱন আপোনাৰ জীৱনত প্ৰাপ্তি হৈছে প্ৰভুসকল ৰামৰ সেৱাত নিমগ্ন হৈ থকা কৃষ্ণৰ সেৱাত নিমগ্ন হৈ থকা যিসকল সেৱক বিশেষভাৱে মই আপোনালোকক উদাহৰণ দিম যে হনুমান ৰামৰ এনেকুৱা এগৰাকী সেৱক যে তেওঁৰ ৰামৰ সেৱাৰ অবিহনে তেওঁৰ জীৱনত অন্য কোনো কথাই তেওঁ নাভাবে গোটেই জীৱন কেৱল ৰামৰ সেৱাত তেওঁৰ জীৱন সমৰ্পিত এনেকুৱা উৎকৃষ্ট সেৱাৰ মাধ্যমেৰে হনুমানে তেওঁৰ জীৱনত সমৃদ্ধি প্ৰাপ্তি কৰিছে ঈশ্বৰ সেৱাৰ মাধ্যমেৰে ঠিক তেনেকে অন্যান্য সকলেও এতিয়া আপুনি চাব উদ্ধৱ স্বয়ং বৃহস্পতিৰ শিষ্য আছিলে সেই সময়ত এগৰাকী উচ্চ শিক্ষিত যুৱক কিন্তু উদ্ধৱে তেওঁৰ সেই শিক্ষা তেওঁৰ সেই শৈক্ষিক মানদণ্ড সেই সকলো কেৱল আৰু কেৱল কৃষ্ণৰ সেৱাত প্ৰয়োগ কৰিছিল সেইকাৰণে কৃষ্ণৰ বৈকুণ্ঠীৰ সময়ত উদ্ধৱে খুব বিনাই কান্দিছে যে মই পিন্ধু সাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খাই তুমি এৰা কাপোৰ পিন্ধি তোমাৰ চৰণ সেৱাৰ কাৰণে মোৰ সমস্ত জীৱন মই উৎসৰ্গিত কৰিলো হে প্ৰভু তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ মোৰ কাৰণে এতিয়া দিনতে আন্ধাৰ হৈ গৈছে মনত ৰাখিব প্ৰভুসকল কৃষ্ণ যদি আপোনাৰ জীৱনৰ পৰা ভগৱান যদি আপোনাৰ জীৱনৰ পৰা এৰা খাই যায় দিনতে আপোনাৰ জীৱন আন্ধাৰ হৈ যাব আৰু যদি কৃষ্ণ আপোনাৰ জীৱনলৈ সংযোগ হ'বলৈ ওলাই ৰাতিও আপোনাৰ জীৱন পোহৰেৰে আলোকময় হৈ থাকিব যেনে গোপীসকল উৎকৃষ্ট উদাহৰণ
গোপীসকলে ভগৱানক পাবৰ কাৰণে সন্ধিয়া সময়ত গৈছিল আৰু সিদিনাখন ৰাস পূৰ্ণিমাৰ দিনা অখণ্ড মণ্ডল চন্দ্ৰই এনেধৰণে জাতিস্কাৰ হৈ জগত প্ৰকাশিত কৰিছিল সূৰ্যৰ পোহৰৰ নিচিনা আলোকিত ফৰিং ফুটা জোনা অৰ্থাৎ কৃষ্ণক প্ৰাপ্তিৰ সেই নিশাও গোপীসকলৰ কাৰণে কিঞ্চিত মানুহ এন্ধাৰ তেওঁলোকৰ জীৱনত নাছিল আপোনালোকৰ জীৱনতো ই সম্ভৱ হ'ব যদি কৃষ্ণক জীৱনত ভগৱানক জীৱনত প্ৰাপ্তিৰ কাৰণে যদি আপুনি আগবাঢ়ে আপোনাৰ জীৱনত এন্ধাৰ নাথাকে এন্ধাৰ মানে অজ্ঞানতা সেইকাৰণে গুৰুসকলৰ প্ৰতি শিষ্যসকলৰ চূড়ান্ত প্ৰাৰ্থনা असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर माम अमृतम गम मुक अहतर পৰা হতলৈ লৈ যোৱা এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা মৃত্যুৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা মৃত্যুৰ পৰা অমৃত তত্ত্ব মানে আপোনালোকে এজন সন্ত পুৰুষে খুব বাল্যকালতে তেওঁ জীৱন 11 বছৰ বয়সতে ঘৰৰ পৰা তেওঁ ওলাই গৈছিল সেই সন্ত পুৰুষজনে গোটেই তীৰ্থ ভ্ৰমণ কৰি উৎকৃষ্ট জ্ঞানসমূহ তেওঁ সাধন কৰিছিল এদিন তেওঁ হৰিদ্বাৰৰ এনেকুৱা এখন গাঁৱত তেওঁ সোমালে সেই গাঁওখনত তেওঁ গৈ এৰাতিৰ কাৰণে থাকিলে আৰু সেই গাঁওখনত তেওঁ এখন আশ্ৰমত গৈ তেওঁ আশ্ৰিত হ'ল গছ এডালৰ তলতে তেওঁ বহি থাকিলে গোটেই দিনটো সন্ধিয়া হোৱাৰ লগে লগে এনেকে বৰকাহ বজাই দিলে দবা বজাই দিলে ঘোষণা কৰিলে যে সকলো ভিতৰত সোমাব লাগে এতিয়া আৰু কোনো বাহিৰত থাকিব নালাগে দুৱাৰ খিৰিকী ভিতৰৰ পৰা প্ৰচণ্ড শক্তিশালী ৰূপত দিব লাগে কিয় যে অলপ পিছতে সেই স্থানলৈকে হিংস্ৰ জন্তু বাঘ সিংহ আদি আহি ওলাব গতিকে তেওঁলোকক যাতে কোনো অনিষ্ট সাধন নহয় তেওঁলোকৰ যাতে মৃত্যু নহয় বাঘ সিংহৰ আক্ৰমণত গতিকে তেওঁলোক সোমাব লাগে ভিতৰত সকলো ভিতৰত সোমালে কিন্তু সেই শিশুটো মানে কৈশোৰজন 11 বছৰীয়া ল'ৰাটো গছৰ তলতে বহি থাকিল সেই আশ্ৰমৰ গুৰুৱে গৈ পেলাই তেওঁ সাক্ষাৎ কৰি ক'লে যে হে বালক হে ব্ৰহ্মচাৰী তুমিও আমাৰ ভিতৰলৈ আহা কৈছে যে মই ভিতৰত নাযাওঁ তেতিয়াহ'লে তুমি মন্দিৰৰ ভিতৰত থাকা যদি গৃহস্থৰ ভিতৰত তুমি থাকিব নোখোজা তাহলে মন্দিৰৰ মঠৰ ভিতৰত গৈ থাকা লে কিহৰ কাৰণে বলে ইয়াত পদে পদে মৃত্যুৰ ভয় তুমি মঠৰ ভিতৰত থাকা শিশুটোৱে সুধিছে তাৰ মানে আপোনালোকৰ মঠৰ ভিতৰত মৃত্যু নাহে নেকি এই যে আপোনালোকে দুৱাৰ ঘৰ মাৰি ভিতৰত সোমালে মৃত্যু কি ভিতৰত নোসোমায় নেকি মৃত্যু নহব মৃত্যু হবই যদি হবলগীয়া আছে দুৱাৰ খিৰিকী বন্ধ কৰি থাকিলে ভিতৰত তাতো মৃত্যু কাল যদি আহে গতিকে যেতিয়া যাৰ যি হবলগীয়া আছে অৰ্থাৎ সেই শিশুটোৱে কৈছিল যে যদি মোৰ তেনেকৈ মৃত্যু হবলগীয়া আছে তো তেনেকৈ মৃত্যু হ'ব মই মঠৰ ভিতৰত আশ্ৰয় ললেই যে মই মৃত্যুৰ পৰা ভয়ত কিয় দৌৰি ফুৰিম সেইকাৰণে হে প্ৰভুসকল সজ্জন সকলে যেতিয়া মৃত্যুক অপৰাজয় যদি ভাবে যে মৃত্যুটো এদিন হবই অৱশ্যম্ভাৱী ইয়াৰ কাৰণে ইমান আমি প্ৰয়াস প্ৰচেষ্টা কৰি কি লাভ কৃষ্ণ চিন্তনত থাকি ভগৱানক শৰীৰ অৰ্পণ কৰি দিব লাগে তেওঁ যেতিয়া যি কৰে তাকে কৰিব তেতিয়াহ'লে সেই অৱস্থাটো কি বুলি কৈছে যে সেই অৱস্থাটোৱে হ'ল অপৰাজয় মৃত্যুৰ প্ৰতি তেওঁৰ কিঞ্চিত মানুহ ভয় নাই অভয় ব্ৰহ্মক তেওঁ ভজনা কৰিলে অভয় চিন্তাৰে তেওঁ অভয় স্থানত তেওঁ স্থিতি লাভ কৰিলে ইয়াত সেইকাৰণে কৈছে হীৰা জানি বুদ্ধ জন তেজিয়ান মন ভকতি কৰা খাৰ কৃষ্ণৰ ভকতি বিনে কাৰু গতি কলিতে নাহি কয়াৰ হে জ্ঞানীজন হে বুদ্ধজন
এই কথা জানি আপুনি অন্য সকলো অস্থিৰ বস্তুত আপোনাৰ মন যি ধৰণে লাগি আছে হেতু পৰিত্যাগ কৰি কৃষ্ণৰ ভকতিকে তুমি সাৰ কৰা ভকতিটো সাৰ কৰিবলৈ কৈছে কৃষ্ণৰ ভকতি বিনে এই কলি যুগত কাৰো আৰু গতি নাই হৰে নাম হৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰ অন্যথা কলি যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই এই ৰাম ভকতিহে মাতা ভকতিহে পিতা ভকতিহে বন্ধু জন ভকতি সুহৃদ সুদৰ বিধাতা ভকতিহে মহাধন ৰাম ভকতিহে মতি ভকতিহে গতি ভকতিহে দেৱনীজ ভকতিহে চিত্ত ভকতিহে বিত্ত ভকতি মুখৰ বীজ মুখৰ বীজে হল ভক্তি একাদশতো মহাপুৰুষে লিখিছে ভকতিৰ বীজ হৰণেখে নিজ প্ৰেম আনন্দ তাৰ ফল হৰণ বিনাই ভকতি কৰয় এমা ঘটে যেন জল ঈশ্বৰৰ চৰণত সমৰ্পিত হৈ যিদিনাখন ভক্তি সাধন কৰিব সেই ভক্তি আপোনাৰ জীৱনত বিশেষভাৱে ক্ৰীড়াশীল হ'ব আপোনাৰ জীৱন ধন্য হৈ যাব কাৰো প্ৰতি শত্ৰু মিত্ৰ মনোভাৱ সমান হৈ যাব শত্ৰু ভাৱনা কেতিয়াও আপোনাৰ জীৱনত নহব ঈৰ্ষা মনোবৃত্তি আপোনাৰ পৰা আঁতৰত থাকিব বাপসকল কাৰোবাৰ উন্নতি দেখি যদি আপোনাৰ ঈৰ্ষা মনলৈ আহিলে তেতিয়াহ'লে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ অনুমতি আপোনাৰ হোৱা নাই ওচৰৰ মানুহ ঘৰৰ উন্নতি দেখি আপোনাৰ বেয়া লাগিছে আপোনাৰ উন্নতি দেখি কাৰোবাৰ বেয়া লাগিছে তেলে এইবিলাক ব্যক্তিয়ে ভক্তি সাধন কৰিব নোৱাৰে ঈৰ্ষা তেওঁৰ জীৱনত আহিবই নোৱাৰিব ভক্তি সাধন কৰা লোকৰ নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তেওঁ নিৰ্মত চৰণম হৈ পৰম সত্য বেদৰ সিদ্ধান্তক তেওঁ মান্যতা দিছে ভক্তি যিগৰাকী কইকেয়ী মাতৃয়ে ৰামক বনবাসলৈ প্ৰেৰণ কৰিছিল 14 বছৰ বনবাস খাটি যেতিয়া প্ৰভু ৰাম উভতি আহিছিল প্ৰথম খবৰ লৈছিল যে মোৰ আই কইকেয়ী ক'ত আছে প্ৰথম কইকেয়ী কৈছিল যে হে ৰাম তুমি মোক ক্ষমা কৰি দিলানে বলে মা তুমি একো ভুলেই কৰা নাই ভুল কৰিলেহে ক্ষমাৰ কথা আহে তাৰমানে ইমান উদাৰ চিত্ত ভগৱানে দেখুৱাই গৈছে যি কইকেয়ীৰ কাৰণে তেওঁ ইমান লাঞ্ছনা গঞ্চনা কষ্ট গোটেই সহ্য কৰিবলগীয়া হ'ল আহি কিন্তু পুনঃ সেইগৰাকী মাতৃকে তেওঁ প্ৰথম খবৰ লৈ কইকেয়ীৰ চৰণত প্ৰথম সেৱা কৰিছে তাৰপিছত সুমিত্ৰাক সেৱা কৰিছে তাৰপিছতহে নিজ মাতৃ কৌশল্যাক তেওঁ সেৱা কৰিছে হে ৰাম ভকতিহে মতি ভকতিহে গতি ভকতিহে দেৱনীজ ভকতিহে চিত্ত ভকতিহে বিত্ত ভকতি মুখৰ বীজ আর ভকতি সদায় সহায় ভকতি জীবন যৌবন প্রাণ ইহ পরলোকে ভকতি বিনাই নাহি নাহি গতিয়ান জানি সর্বজন ভকতিত মন দিয়াতে যি আন কাম জনম হামফলি নিরন্তরে নরে ডাকি বোলা রাম 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 রাম
হীরাম প্রবন্ধে যশোদা খুঁজি পুত্র কন পাই ও পুত্র পুত্র বুলিয়া কান্দন্ত গেরিয়াই দামুরি হরালে যেন ধনু হাম্বালাওয়ে পৃথিবীত পৰি শোকে কান্দই দীৰ্ঘৰা এখনে আছিলি মাত্ৰ মূৰতন খাই কৈৰনো লৰা জমে নিলে কপুতাই হা বাপ কমল লোচন তনু শ্যাম আইখ কৃষ্ণ কৃষ্ণ বুলি কাৰ লৈব নাম প্ৰবন্ধী যশোদাক যে যশোদাই যেতিয়া পুত্ৰক বিচাৰিলে পুত্ৰক নাপায় তেওঁ চিঞৰি চিঞৰি কান্দিব ধৰিলে হা পুত্ৰ তুমি ক'ত গলা এইমাত্ৰতো তুমি আছিলা দামুৰিক হেৰুৱাই গাইবিলাকে যেনেধৰণে হেম্বেলিয়াই ফুৰে ঠিক তদ্ৰুপ পুত্ৰক নাপায়ো যশোদাই বিচাৰি বিচাৰি ফুৰিব ধৰিলে চিঞৰি চিঞৰি যে হে পুত্ৰ তোমাক মই আৰু ক'ত পাম কোন জমে আহি তৎক্ষণাত তোমাক ইয়াৰ পৰা লৈ গ'ল প্ৰভু কলাইসকল আপোনালোক সকলোৱে জানে যে যশোদা এগৰাকী কাঠবাজি আছিলে কিন্তু সেই কাঠবাজি যশোদাৰ জীৱনত পৰম সৌভাগ্য যে তেওঁ পুত্ৰ প্ৰাপ্তি হ'ল পৃথিৱীত ভক্তি ৰাজ্যত এনেকুৱা ইতিহাস নাই এনেকুৱা নজিৰ নাই যে পৰম ব্ৰহ্মক সাক্ষাৎ পোৱাৰ পিছত তেওঁ বাৰী এডালেৰে কুবাবৰ কাৰণে খেদি খেদি ফুৰিছে পিছে পিছে ভগৱানে দৌৰি দৌৰি ফুৰিছে যাৰ একনিকা চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰি থাকে মহাপুৰুষে লিখিছে যাহে চৰণৰে যোগী ন পাই ভকতি কবলে তাকো বন্ধ নকাই যাৰ একনিকা চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ বছৰ তপস্যা কৰে সেই যশোদাৰ এনেকুৱা জীৱনৰ কি পৰম সৌভাগ্য আছিল যে তেওঁ ভগৱান কৃষ্ণ জগদীশ্বৰ পৰম সমস্ত জগতৰ যিজন মুখ্য মালিক তেওঁ পুত্ৰ হিচাপে পাবৰ কাৰণে তেওঁ জীৱনত এনেকুৱা কি সাধন কৰিলে আৰু সেই পুত্ৰ হঠাতে যেতিয়া তেওঁৰ হাতৰ পৰা নাইকিয়া হৈ গ'ল তেওঁ কান্দিব ধৰিলে বিলাপ কৰি কৰি এৰাম হা বাপ কমল লোচনতো শ্যাম আইখ কৃষ্ণ কৃষ্ণ বুলি কাৰলৈব নাম ৰাম আই আই বুলন্তে অমৃত যে সিটো চন্দ্ৰ বদন নেদেখিকে নে জিও ৰাম পাইলো তোক অনেক জনমে তপখাই অ গৃহ খুৱাৱনী মূৰ কৈ গলি পুতাই হেৰাম তোৰ ঘূৰ শোক খেলে মুকমাৰ খুই সহিবে নপাৰো হৃদয়ৰ
আশ্ৰয় এভু জীৱন যায় চাৰি অ একোটিৰ পুত্ৰ মোৰ কেনে নিলে হাকাহি হেৰাহি বুলি পাৰন্তমা তিতলো তালুতি ও যাবলে দুই হাতে হৃদয়ত মুঠি আর পুত্র পুত্র বুলিয়া পারন্ত আতিও কি জমক দেখিয়া কতো থাকন্ত নিচুকি গোপীগণে যশোদাৰ দেখিয়া সন্তাপ কৃষ্ণকণে দেখি আতি কৰন্ত বিলাপ হে ৰাম লোতকে পুৰিল মুখ সুখ শান্তি নাই হা কৃষ্ণ বুলি কান্দে যশোদা কসাই যশোদাই যেতিয়া পুত্ৰ পুত্ৰ বুলি বাগৰি বাগৰি কান্দিব ধৰিলে যশোদাক দেখি ব্ৰজাংগনাসকলেও ব্ৰজৰ গোপীবিলাকেও কৃষ্ণক নেদেখি তেওঁলোকো চিঞৰি চিঞৰি কান্দিব ধৰিলে প্ৰভুসকল যশোদাটো বাৰু ভাগ্যৱান মই জানিলো কলো আপোনালোকক ব্ৰজৰ গোপীবিলাক তেওঁলোক এটা যুগ আগতে দাপৰ ত্ৰেতাৰ যুগতে অনেক কৃষ্ণ কৃচ্ছ সাধনা তেওঁলোকে কৰিছে যাৰ কাৰণে তেওঁলোকে দাপৰ যুগৰ শেষত কৃষ্ণক স্বামী হিচাপে তেওঁলোকৰ জীৱনত প্ৰাপ্তি কৰিছে আপুনি ভবাৰ নিচিনাকে ৰাসৰ গোপীসকল বা আপুনি মই ভবাৰ নিচিনাকে ইমান সহজে কেইদিনমান কৃষ্ণক ভজনা কৰিলে কৰি তেওঁলোকে কৃষ্ণক স্বামী হিচাপে পালে এনেকুৱা নহয় কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে ৰাস ক্ৰীড়াত উপস্থিত হোৱা গোপীসকলে এটা যুগৰ আগৰ পৰা সাধনা কৰিছে দণ্ডকাৰণ্যত চিত্ৰকূট পৰ্বতত পঞ্চৱতী বনত যিসকল ঋষিয়ে ঈশ্বৰ সাধনা কৰিছিল প্ৰত্যেককে প্ৰভু ৰামক দেখাৰ লগে লগে ৰামৰ সেৱাত তেওঁলোকে স্বামী হিচাপে সেৱা কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল আৰু প্ৰভু ৰামে কৈছিল যে এইবাৰ নহব পৰৱৰ্তী মই যেতিয়া দাপৰত কৃষ্ণ ৰূপে আহিম তেতিয়া পুনঃ তোমালোকক মই এই সুবিধাটো প্ৰদান কৰিম আমাৰ বহুতে ৰাসতে প্ৰশ্ন কৰিছে যে যাৰ বুদ্ধি গোপীসকলে কেনেকে গোবিন্দক ভজিলে যাৰ বুদ্ধি মানে পৰকীয়া প্ৰেম নিজৰ স্বামী থকাৰ পিছতো পৰ পুৰুষৰ লগত সম্বন্ধ কৰি তেওঁলোক কেনেকে শ্ৰেষ্ঠ ভক্ত হ'ব পাৰিলে এইটো প্ৰশ্ন সুখদেৱকো প্ৰশ্ন কৰিছে পৰীক্ষিতে যে হে গুৰুদেৱ পৰীক্ষিতৰ প্ৰশ্নটো এইটো স্পষ্ট আছিল যে ভগৱান কৃষ্ণই সন্তসকলক পালন কৰি দুষ্টক দমন কৰিবৰ কাৰণে আহিছে এইখিনি কাম কৰিলেই হয় এই মাজতে আৰু গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰি এটা বদনাম ল'বৰ কাৰণে তেওঁ কিয় এইখন নাটক কৰিলে প্ৰভুসকল ভগৱান কৃষ্ণ ভক্তবৎসল শৰণাগত বৎসল ভক্তসকলৰ নিমিত্তে ভগৱানে যিকোনো কাম কৰিব পাৰে যিকোনো কৰ্ম কৰিব পাৰে ভক্তসকলে কৈছে যে আমি তোমাক বিলীন হ'ব খোজো তোমাক স্বামী হিচাপে পাব খোজো বাস হ'ব তাৰ কাৰণে কিন্তু ভক্তসকলক যি ধৰণে ভগৱানে পৰীক্ষা কৰিব লাগে সেই পৰীক্ষা কৰিছে ভক্তবৎসল ভগৱান গোপীসকলে যেতিয়া স্পষ্টভাৱে ভগৱানক কৈছিল যে হে প্ৰভু তুমিতো সমস্ত জগতৰ স্বামী আমাৰ যিবিলাক
স্বামী আছে এওঁলোকতো বিষয়ৰ স্বামীহে পৰম পুৰুষ নহয় নহয় পৰম স্বামী নহয় নহয় তুমি আমাৰ পৰম স্বামী তোমাক প্ৰাপ্তিৰ পিছত আমাক আৰু বেলেগৰ কি প্ৰয়োজন আছে ভগৱান ভক্তবৎসল গোপীসকলৰ এই কথা শুনাৰ পিছত গোপীসকলক তেওঁ সামৰি লৈছিল অম্বৰীষে যেতিয়া অম্বৰীষক যেতিয়া দুৰ্বাসাই অপমান কৰিছিল তেতিয়া অম্বৰীষৰ নেতৃত্বত থকা সুদৰ্শন চক্ৰই সমগ্ৰ ত্ৰিভুৱন দৌৰাই লৈ ফুৰাইছিল দুৰ্বাসা আৰু এটা সময়ত দুৰ্বাসাই গৈ ভগৱান কৃষ্ণৰ ওচৰত আহি পেলাই কৈছিল যে হে প্ৰভু মইতো এগৰাকী ব্ৰাহ্মণ ঋষি মোৰ এইটো অৱস্থা কিয় হৈছে মই দৌৰি ফুৰিবলগীয়া হৈছে তোমাৰ সুদৰ্শন চক্ৰৰ ভয়ত তুমিতো গো ব্ৰাহ্মণসকলৰ ৰক্ষাৰ কাৰণে সৰ্বদা কাম কৰিছা মইতো ব্ৰাহ্মণ হয় ভগৱান কৃষ্ণই দুৰ্বাসাক কৈছিল যে হয় মই ব্ৰাহ্মণৰ ৰক্ষাকাৰী কিন্তু সমানে তুমি জানিবা যে মই ভক্তবৎসলো হয় গতিকে অম্বৰীষ মোৰ ভক্ত গতিকে মোৰ ভক্তক অপমান কৰি কোনো আজিলৈকে বাচি যাব নোৱাৰিব তোমাক যদি ক্ষমা কৰিব লাগে তেতিয়াহ'লে মোৰ ওচৰত নহয় তুমি অম্বৰীষক যাই ক্ষমা খুজিব লাগিব অম্বৰীষক আহি ক্ষমা খুজিছে তাৰ পিছত ৰক্ষা কৰিছে মই এটা আপোনালোকক আজি বৰ বেলেগ ধৰণৰ কথা ক'ব খুজিছোঁ খুব ধুনীয়া প্ৰভু ৰামচন্দ্ৰ তেওঁ সমস্ত জগতৰ ঈশ্বৰ যেতিয়া ৰাৱণে সীতা হৰণ কৰিছিল তেওঁ অৰণ্যত সীতা সীতা এনেকৈ চিঞৰি চিঞৰি কান্দি কান্দি ঘূৰি ফুৰিছিল কিয় ভগৱানে নাজানে নেকি তেওঁক যে ৰাৱণে লৈ গৈছে তেওঁৰ পত্নী তেওঁ নাজানে নেকি জানে জটায়ুক যেতিয়া ৰামে গৈ লগ পায় জটায়ুৱে ৰামচন্দ্ৰক বিশদ বৰ্ণনা কৰি গৈছে কোন দিশলৈ লৈ গৈছে কোনে লৈ গৈছে কি মুহূৰ্তত সীতা হৰণ কৰিছে বিন্দ মুহূৰ্ত বুলি এটা মুহূৰ্তত ৰাৱণে সীতা হৰণ কৰিছে প্ৰভুকল চুৰ কৰাৰো মুহূৰ্ত থাকে মুহূৰ্ত চাই চিতি হিচাপ চুৰ কৰিছে সেই মুহূৰ্তটোত চুৰ কৰিলে সফল হয় চুৰ কিন্তু তেওঁ বিনাশো হ'ব আকৌ সেই মুহূৰ্তটোত সীতা হৰণ কৰিছে ৰাৱণে আচ্ছা প্ৰভু ভগৱানে আপোনালোকে সেই মুহূৰ্তত ৰামে যিহেতু সৰ্বতো প্ৰকাৰে জানে যে তেওঁ কোনে লৈ গৈছে ইয়াৰ পিছতো তেওঁ এবছৰৰো অধিক কাল সীতাক উদ্ধাৰ কৰিবৰ কাৰণে লগাইছিল কিহৰ কাৰণে জটায়ুৱে কৈ দিলে তেওঁ কবন্ধই কৈ দিলে কবন্ধক যেতিয়া তেওঁ জ্বলাই দিলে ৰামে কবন্ধইটো কৈ দিছে দেৱপুৰুষ হিচাপে যে অমুকে লৈ গৈছে আপোনাৰ পত্নী লৈ লওক উদ্ধাৰ কৰি তাৰপিছতো ৰামে খবৰি নিৰ্দেশ কৰিছে তাৰপিছতো ৰামে কিহৰ কাৰণে বিচাৰিছে যেতিয়া হনুমান যায় সীতাক বিচাৰি তেতিয়া সীতাই হনুমানৰ আগত কৈছে যে হনুমানে কৈছে যে হে মা তোমাৰ খবৰ মই এতিয়া প্ৰভুক যে দিম তুমি ইয়াত আছা তুমি নিশ্চিন্ত থাকা যে তোমাক নিবৰ কাৰণে প্ৰভু আহিব ইচ্ছা কৰিলে মই তোমাক এতিয়া পিঠিত তুলি পেলাই লৈ যাব পাৰো যদি ইচ্ছা কৰা বলা মই তোমাক লৈ যাওঁ কিন্তু সীতাই কি বুলি কৈছে যে নালাগে কাৰণ মই এগৰাকী পতিব্ৰতা নাৰী মই মোৰ স্বামীৰ বিনা অনুমতিত মই কোনো পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো খুব মন কৰিবলগীয়া মোৰ স্বামীৰ অনিচ্ছাকৃত মই কোনো পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো কাৰণে তোমাৰ পিঠিত উঠি মই যাব নোৱাৰো কান্ধত উঠি কিন্তু হে হনুমান তোমাৰ স্বামী তোমাৰ প্ৰভু ৰামে এইখন এখন নাটক কৰি আছে মই জানো মই এটা অপৰাধ কৰিছো সেই অপৰাধৰ দণ্ড মোক প্ৰদান কৰিছে গতিকে তুমি গৈ কবা যে মই মাৰিছৰ মায়াত পৰি মই লক্ষ্মণক
মই কটু কথাৰে বাক্য কথা কৈছে। লক্ষ্মণ কোন? প্ৰভু ৰামৰ একান্ত অনুগত ভক্ত। যদিও ভাতৃ, লক্ষ্মণ কিন্তু ভগৱানৰ একান্ত অনুগত। ভগৱানৰ একান্ত অনুগতক তেওঁৰ সীতাই বেয়া ব্যৱহাৰ কৰিলে কাৰণে অলপ সময়ৰ কাৰণে তাৰে ফলশ্ৰুতিত এবছৰ কালৰো অধিক কাল সীতাই সেই লাঞ্ছনা ভুগিবলগীয়া। সীতাই সেইকাৰণে কৈছে যে প্ৰথমতে গৈ তুমি লক্ষ্মণক মোৰ ক্ষমা প্ৰাৰ্থনা কৰি বিচাৰিছো বুলি কবা যে হে লক্ষ্মণ, সেইখিনি মুহূৰ্তত মই তোমাক যিখিনি কথা কৈছিলো তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। তাৰ পিছতে তুমি ৰঘুপতিৰ চৰণত মোৰ সেৱা নিবেদন কৰিবা। হনুমানে আহি পেলাই যেতিয়া কৈছে যে লক্ষ্মণৰ প্ৰতি মাতা জানকীয়ে ক্ষমা প্ৰাৰ্থনা যাচনা কৰিছে, তেতিয়া ৰামচন্দ্ৰ কৈছে লক্ষ্মণ ব'লা আমি এতিয়া লংকা আক্ৰমণ কৰিব লাগে, সীতাক উদ্ধাৰ কৰিব। এই যে তেওঁৰ ভক্ত অনুগামী এজনক অপমান কৰিলে কিঞ্চিত মানৰ কাৰণে হলেও, তাৰ ফলশ্ৰুতিত তেওঁৰ ভাৰ্যা হলেও ভগৱানে তেওঁক ৰেহাই দিয়া নাই। গতিকে ভগৱান ভক্তবৎসল প্ৰভুকল কোনো কাৰণত, মই আপোনালোকক কওঁ, কোনো কাৰণত কোনো ভক্তক কেতিয়াও বেয়াকে নকব। কোনো ভকতৰ নিন্দা নকৰিব, কোনো ভকতৰ প্ৰতি কুদৃষ্টি নিদিব। কোনো তেওঁ যিয়ে নহওক, কি কৰিছে, কি কাৰণে ভাল কৰিছে বেয়া কৰিছে, তেওঁ নীতি মনা নাই, নিয়ম মনা নাই, সেইটো তেওঁৰ কথা, তাৰ ফল তেওঁ ভুগিব, পৰিণাম। আপুনি তেওঁক সমালোচনা কৰিব যোৱা মানে ঈশ্বৰৰ দ্ৰোহত প্ৰথম আপুনি পৰিব। সেইকাৰণে সাৱধান, কোনো কাৰণত ভকতক নিন্দা কৰিব নালাগে। নাম অপৰাধৰ যি 10টা অপৰাধ, সেই অপৰাধৰ প্ৰথমটো অপৰাধে হ'ল ভকতক নিন্দয় অধম জানিবা নামৰ দ্ৰোহী পৰম। ভকতক নিন্দা কৰোতাজনক ভগৱানে কেতিয়াও সহে। জাত হন্তে হুৱে নামৰ খ্যাতি, তাৰ নিন্দা কি নামে সহে আতি। যাৰ পৰাই নামৰ খ্যাতি বিস্তৃতি হয়, সেই ভকতৰ যাৰ শ্ৰীমুখে ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন জগতত বিস্তৃত হয়, সেই ব্যক্তিক যদি কোনোবাই নিন্দা কৰে তেতিয়াহ'লে তেওঁ সবংকে বিনাশ হৈ যায়, তাৰ কোনো নিশ্চিত নাপায়। সেইকাৰণে ভকত কোনো কাৰণত ভকতৰ প্ৰতি কটু মন্তব্য, ভকতৰ প্ৰতি বেয়া মন্তব্য, ভকতৰ প্ৰতি সমালোচনামূলক মন্তব্য কোনো ব্যক্তিয়ে কৰিব নালাগে। আপোনাৰ দৃষ্টিত যদি কোনোবা ভকতে যদি অনাচাৰ কৰিছে, ব্যভিচাৰ কৰিছে, আপুনি দেখিছে, আপুনি ভগৱানক সমৰ্পণ কৰি দিব যে হে প্ৰভু, মোৰ দৃষ্টিত এইটো এনেকুৱা হৈছে দেখোন। প্ৰভু অকল এটা কথা ঠিক যে আপোনাৰ দৃষ্টিত যিটো, সেইটো কাৰোবাৰ দৃষ্টিত মংগলকামীও হ'ব পাৰে, কিন্তু এইটো মনত ৰাখিব, মোৰ দৃষ্টিত যিটো বেয়া কাম ভগৱানৰ দৃষ্টিত সেইটো ভাল কামো হ'ব পাৰে। নীল আৰু নলক ঋষিসকলে, নীল আৰু নল যেতিয়া সৰু আছিল তেতিয়া অৰণ্য ঋষিবিলাকক তেওঁলোকে কি কৰিছিল, দুজন খুব উৎপত্তি আছিল, ঋষিবিলাকক এনেকে দাঙি দাঙি নি সাগৰত পেলাই পেলাই দিছে। উৎপাত আৰু সৰুতে দুজনে ধৰে আৰু এনেকে সাগৰত পেলাই দিয়ে। সেইকাৰণে এগৰাকী ঋষিয়ে নীল আৰু নলক অভিশাপ দি দিলে যে তহঁতে যি বস্তুৱে পেলাবি সাগৰত, কোনো বস্তু তল নাযাব, চব ভাহি থাকিব। সেইকাৰণে তেওঁলোক দুজনে যি বস্তু সাগৰত পেলাই দে, সেই বস্তু চব ভাহি থাকে। সেইটোতো অভিশাপ আছিল, কিন্তু সেই অভিশাপটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হ'ল। কেতিয়া? যেতিয়া ৰামে সীতাৰ কাৰণে সেতু বান্ধিবলগীয়া হ'ল। কৈছে শিলবিলাক আনক আৰু নীল আৰু নলৰ হাতেৰে দলিয়াই দিবলৈ দিয়ক, তেওঁলোকে দলিয়ালে শিলো ভাহি থাকিব। সাগৰে ক'লে এইটো কথা। কাৰোবাৰ কাৰণে কেতিয়াবা অভিশাপো, কেতিয়াবা কাৰোবাৰ কাৰণে সেইবিলাক আশীৰ্বাদ হ'ব পাৰে। গতিকে কাৰ জীৱনত কেতিয়া কি প্ৰাপ্তি হয়, সেইটো ভালৰ কাৰণে প্ৰাপ্তি হয় নে বেয়াৰ কাৰণে প্ৰাপ্তি হয়, সেইটো আপুনি ধৰিব নোৱাৰে। সন্তান কাৰোবাৰ কাৰণে জন্ম হ'ল, সেইটো মংগল হ'ব। আপোনাৰ মোৰ সন্তান জন্ম হ'ল, সেই সন্তানটো যদি দুৰাচাৰী হয়, অসুৰ হয়,
যে আপোনাৰ কাৰণেতো সি অকল্যাণকাৰী হৈ আহিলে, তাতকে আপুনি নিসন্তান হৈ থকাৰ বেছি ভাল আছিলে। গতিকে আপুনি ক'ব নোৱাৰে যে এটা সন্তান জন্ম হ'ল কাৰণে আপোনাৰ কাৰণে সি মংগলকাৰী বুলি। দুৰ্যোধন যেতিয়া জন্ম হৈছিলে, জন্মিয়ে দুৰ্যোধনে গাহৰিৰ নিচিনা চিঞৰিছিল। বিদুৰে গৈ পেলাই গান্ধাৰীক কৈছিলে যে হে গান্ধাৰী, তোমাৰ এই সন্তানটোক তুমি আজিয়ে পৰিত্যাগ কৰি দিয়া, ইয়াক তুমি সম্ভালি ৰাখিব নালাগে, কাৰণ ইয়াৰ যিটো হেৰি দেখিলো, ই অনাগত কালত বংশৰ কাৰণে ই কুলাংগাৰ হ'ব। কিন্তু পুত্ৰ মোহত গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ সিদ্ধান্ত কি ললে, যি হয় হ'ব, সময়ে সিদ্ধান্ত ললে। আৰু যাৰ ফলশ্ৰুতিত সেই দুৰ্যোধনৰ কৰ্মই গোটেই হস্তিনাপুৰত এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিছিল যে পৰম পৰাক্ৰমী ধৃতৰাষ্ট্ৰ, যাৰ বাহুত সহস্ৰ হস্তিৰ বল আছিল, ইন্দ্ৰই যাক ভয় কৰিছিল, সেই ধৃতৰাষ্ট্ৰৰ এনেকুৱা অৱস্থা হৈ গ'ল যে তেওঁৰ দুখত কান্দিবৰ কাৰণে তেওঁৰ কাষত কোনো নাই। এনেকুৱা দুৰ্গতি হৈছিল। প্ৰভুসকল, মানুহৰ জীৱনত দুখ হওক, দুৰ্গতি হ'ব নালাগে, দুৰ্দশা হ'ব নালাগে। ভগৱান শ্ৰী ৰামৰ ওচৰত যিদিনাখন ৰাৱণ আহি উপস্থিত হৈছিল, তেতিয়া ৰাৱণক ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল যে হে ৰাৱণ, তুমি নেকি এজন ৰাৱণ, তোমাকতো বহুত পৰাক্ৰমী যেন লাগে, বহুত বুদ্ধিমান যেন লাগে, কিন্তু তোমাৰ এনেকুৱা দুৰ্দশা দেখি মোৰ আজি দয়া উপজিছে তোমাৰ প্ৰতি। ৰাৱণে কৈছিল, মোৰ দুৰ্দশা? তুমি বনে বনে ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰিছা, তোমাৰ দুৰ্দশাৰ অন্ত নাই, আৰু তুমি মোক দুৰ্দশা বুলি কৈ আছা। কিন্তু সেই ৰাৱণ যিদিনাখন ৰামচন্দ্ৰৰ বানত তেওঁৰ মৃত্যু শয্যাত পৰি তপ্ত বালিত কিৰীতিহীন অৱস্থাত তেওঁ যেতিয়া ছটফটাই পৰি আছিল, তেতিয়া ৰামে গৈ তেওঁৰ ওচৰত কৈছিলে যে হে ৰাৱণ, তুমিতো সিদিনাখন কৈছিলা যে ত্ৰৈলোক্য বিজয়ী ৰাৱণ, তেওঁৰ দুৰ্দশা, যাৰ ভুজা আৰু বাহুবলৰ পৰাক্ৰম আৰু শক্তিত কৈলাশ পৰ্বত দাঙি দিছিলো, সেই ৰাৱণৰ দুৰ্দশা, যাৰ ভয়ত ব্ৰহ্মাই আহি বেদ পাঠ কৰে লংকাত, সেই ৰাৱণৰ দুৰ্দশা, ইন্দ্ৰাদি দেৱতাসকলে যি ৰাৱণৰ ঘৰত চাকৰ বাকৰৰ দৰে কাম কৰে, সেই ৰাৱণৰ দুৰ্দশা দেখিলা তুমি। সমস্ত ত্ৰৈলোক্যৰ এনেকুৱা বীৰ নাই যি বীৰে ৰাৱণৰ কথাত ভয় নকৰে, সেই ৰাৱণৰ দুৰ্দশা। ৰামচন্দ্ৰই কৈছিলে যে হে ৰাৱণ, আজি ক'ত গ'ল তোমাৰ সেই সামৰ্থ্য, ক'ত গ'ল তোমাৰ সেই পৰাক্ৰম, ক'ত গ'ল তোমাৰ ব্ৰহ্মা যিজনে তোমাৰ ভয়ত বেদ পাঠ কৰিবলৈ আহিছে? আজি তুমি মৃত্যু যন্ত্ৰণাত তপ্ত বালিত কিৰীতিহীন হৈ তুমি পুষ্পক ৰথৰ পৰা বাগৰি পৰি ছটফটাই আছা, তোমাৰ কাষত অশ্ৰু অঞ্জলি দিবৰ কাৰণে আজি তোমাৰ কোনো শুভাকাংক্ষী তোমাৰ লগত নাই। ত্ৰৈলোক্য বিজয়ী ৰাৱণ, যাৰ ভয়ত ব্ৰহ্মাই তোমাৰ ঘৰত বেদ পাঠ কৰিছিল, সেই ৰাৱণ আজি তোমাৰ কাষত তোমাৰ সমবেদনা জনাবৰ কাৰণে, তোমাৰ দুখৰ সমভাগী হ'বৰ কাৰণে তোমাৰ কাষত এজনো পুত্ৰ নাই আজি, তোমাৰ কাষত এজনো বীৰ পুৰুষ নাই আজি, এজনো দেৱতা আহি তোমাৰ ওচৰত উপস্থিত হোৱা নাই। এইটোকে মানুহৰ জীৱনৰ দুৰ্দশা বোলে। তাৰমানে প্ৰভুসকল, আপোনাৰ জীৱনত যেতিয়ালৈকে শক্তি আৰু সামৰ্থ্য থাকিব, তেতিয়ালৈকে আপোনাক সকলোৱে মান্যতা কৰিব। কিন্তু সেই শক্তি সামৰ্থ্যত যেতিয়া অহংকাৰী হৈ আপুনি চলিব, যিদিনাখন সেই শক্তি সামৰ্থ্য ম্লান হৈ যাব, নষ্ট হৈ যাব, সিদিনাখন আৰু আপোনাৰ কাষত কোনো আপোনাক সমৰ্থন জনাবৰ কাৰণে নাহে। এইটো দুৰ্দশা। কিন্তু আপুনি যদি সৎ ৰাস্তাৰে ভগৱানক চিন্তা কৰি পেলাই প্ৰচুৰ পৰিমাণে শক্তিবন্ত সামৰ্থ্যশালী ধনৱান হোৱাৰ পিছতো আপোনাৰ উপাৰ্জিত শক্তি ধন ক্ষমতাক যদি আপুনি ঈশ্বৰৰ শক্তি ক্ষমতা বুলি মান্যতা কৰি জীৱন অতিবাহিত কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ যিকোনো সন্দিক্ষণত কোনোবা আহক নাহক স্বয়ং ভগৱান আপোনাৰ ওচৰত আহি থিয় হ'ব, আপোনাৰ সমভাগী হ'বৰ কাৰণে। তেতিয়া আপোনাৰ জীৱনত দুৰ্দশা। শাস্ত্ৰ এই কথাটোকে কৈছে। আজি যশোদাই বিলাপ কৰিছে, কাৰণ তেওঁৰ জীৱনৰ সৌভাগ্য
যে জগতৰ পৰম ঈশ্বৰ প্ৰভু ভগৱান সাক্ষাৎ তেওঁৰ ঘৰত পুত্ৰ হিচাপে উপজিছে তেওঁৰ জীৱনৰ সৌভাগ্য হীৰা এহি মানে থৱে বিলাপৰ কথা শুনা যেন ভৈল সিটো দৈত্যৰ অৱস্থা ৰাম কৃষ্ণ কলৈ জানতে পিৰিলে ক গুৰু ভাৰে আকাশত স্তম্ভি ৰৈল চলিতে নপাৰে যেন পৰ্বতে কটাৰ কান্ধে আছৈ জানতি ও পেলাইবে ন পাৰি কৰৈ অনেক আক্ৰান্তি কৃষ্ণে হাতে আতিলা গলত চিপি ধৰি নিকলিলা ঢেল আচাৰয় হাত ভৰি নিশেষ্ট অসুৰ আউৰ মুখে নাই মাত প্ৰাণচাৰী ব্ৰজত পৰিলা চক্ৰবাত চক্ৰবাত বা তৃণাৱৰ্ত অসুৰে ভগৱান কৃষ্ণক যেতিয়া লৈ গ'ল তুলি পেলাই যদিও লৈ গ'ল তুলি প্ৰচণ্ড পৰ্বত যেন এখন দাঙি লৈ গৈছে এনেকুৱা ভাৱনাৰে যাব ধৰিলে কৃষ্ণৰ পৰম শক্তিয়ে তেওঁ ৰখাব নোৱাৰিলে আৰু এটা সময়ত তেওঁ কৃষ্ণৰ গলত চেপি ধৰিলে আৰু কৃষ্ণ পুৰুষৰ প্ৰচণ্ড চেপাত ব্ৰজত আহি চক্ৰবাত আহি পৰি মৰি থাকিল শিল এটাত প্ৰচণ্ড শিল এটাত পৰি তেওঁ প্ৰাণ হিমানতে বিসৰ্জন দিলে হীৰা শিলাত পৰিয়া অংগ ভৈলা চূৰ্ণীকৃত ত্ৰিপুৰক ৰুদ্ৰে যেন পাৰিলা ভূমিত পৃথিৱী লৰিল যেন নিৰ্ঘাত পতনে ক্ৰন্দন এৰিয়া পাছে দেখৈ গোপীগণে গোপীবিলাকে দেখিলে যে প্ৰচণ্ড অসুৰ এটাই কৃষ্ণক কোলাত লৈ আহি ধপকে ওপৰৰ পৰা পৰিলে আকাশৰ পৰা ৰাম কৃষ্ণ ৰহিয়া চাতাৰ হিয়া তয়ুলমি আঠে বেঠে সাবতীয়া ধৰিলা আক্ৰমী নাকান্দা নাকান্দা মাও গোপীগণে বোলে লৌৰি কৃষ্ণক দিলা যশোদাৰ কোলে পুত্ৰ মুখ দেখি তাপ গুচিল সকলে বনৰণী আইলা জুই যেন বৃষ্টি জলে সঘনে সুঙন্ত শিৰ বুকুত সাৱতি যমৰপুৰৰ পৰা আখিলা উলতি যশোদাৰ কাৰণে যমৰপুৰৰ পৰা তেওঁ উভতি আহিলে যশোদাই নাজানে যে এইজনে যে পৰম পুৰুষ তেওঁৰনো ক'ত মৃত্যু অজ ব্ৰহ্ম যাৰ জন্মও নাই মৃত্যুও নাই গতিকে তেওঁ যেন যমপুৰৰ পৰা তেওঁ আহিলে উভতি যশোদাই বাৰে বাৰে শিৰত ঘ্ৰাণ কৰি কৰি চুম্বন কৰিব ধৰিলে বাৰে বাৰে বুকুৰ মাজত সন্তানটো সোমাই ল'বলৈ ধৰিলে আকুল বিকুলকে মৰম কৰিবলৈ ধৰিলে যশোদাই হীৰা পুত্ৰ মুখ দেখি তাপ গুচিল শোক সকলে বনৰণী মাইলা জুই যেন বৃষ্টি জলে আর সমূলি মরিলু হুই তোক হৰুৱাই কিনো ভালে ভালে আজি ৰাখিলে গোসাই পাছে গোপ গোপীগণ সমন্বিতে নন্দ কৃষ্ণ
কৃষ্ণ দৰ্শনে পাইলা পৰম আনন্দ দেখি আচাৰ্য অন্যে বোলে চাই ৰাক্ষসে মাৰন্তে শিশু আখিল এৰাই আপোনাৰ পাপে যাই হিংসক প্ৰলয় সমভাৱে সাধুজনে ৰায় মহাভয়ী ৰাম তপ জপ যজ্ঞে কিবা যজি আছো হৰি সেই কাৰণে শিশু আখিল নিস্তৰি অনেক অদ্ভুত নন্দে দেখিয়া ব্ৰজত ও বসুদেৱ বাক্য আখি পৰিল মনত কিনো সৰ্বজান সাধু বসুদেৱ সখী আর গোকুলত উৎপাত কহিলা যেন দেখি অনন্তরে যশোদানন্দর মহাদয়ী পুত্র কপিয়ান্ত তন স্নেহে কোলে লৈ দুধ খাই আতাশ কৃষ্ণে দান্ত জুপুৰান্ত লুন্দি ঘুন্দি সুন্দৰীয় পুত্ৰ মুখ শান্ত মাওর কোলাত পাছে জগতর স্বামী বদন প্রকাশী হাসি তুলিলন্ত হামি যশোদা দেশন্ত পাছে গর্ভতে জগত দশ দিশ আকাশন সত্ৰ গ্ৰহযত লুন্দি ঘুন্দি বৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে মহাপুৰুষে লুন্দি ঘুন্দি মৰম কৰিছে মানে এগৰাকী মাতৃয়ে তেওঁৰ দুগ্ধপোষ্য শিশুক কেনেকুৱা মৰম কৰিব পাৰে তাৰ কোনো শব্দই নাই অভিধানত সেইটো মাকৰ হৃদয়ে জানে আৰু সন্তানৰ অনুভূতিয়ে জানে সেইকাৰণে সন্তানটো গাখীৰ খাই থকা অৱস্থাত যেতিয়া মাকে তেওঁক মৰম কৰে কেনেকে কেনেকে কোন মাতৃয়ে কিভাবে মৰম কৰিব তাৰ কোনো বিশ্লেষণে জগতত নাই মাতৃসকলে সন্তানবিলাকক কেনে ধৰণে কোন মাতৃয়ে কি ধৰণে মৰম কৰে তাৰ কোনো বিশ্লেষণ নাই সেইকাৰণে মহাপুৰুষে এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰি দিলে যে লুন্দি ঘুন্দি একদম যশোদাই ওত চুমা খাইছে তত চুমা খাইছে খাবতি খাবতি ধৰিছে যিমান পাৰে বুকুত মানে লৈছে আজুৰি তেনেকে মৰম কৰিছে আৰু ভগৱান কৃষ্ণ দেখিলে খুব খুব সুন্দৰ চিত্ৰ ভগৱান কৃষ্ণে দেখিলে যে মাতৃ যশোদা দেখোন বেছি মোৰ মায়াত পৰিলে মই যাৰ পুত্ৰ হৈ জগতলৈ আহিছো মোৰ পৃথিৱীত অহা কামটোৱে হ'ল কি যে মানুহক মায়াৰ পৰা মুক্ত কৰিব লাগে মায়াৰ প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিব লাগে কিন্তু মোৰ মাতৃ দেখোন বেছি মায়াত পৰিছে মোৰ সেইকাৰণে তেওঁ কোন এই কথাটো জনাবৰ কাৰণে তেওঁৰ আত্মপৰিচয় প্ৰদান কৰিবৰ কাৰণে ভগৱানে সেইখিনি অৱস্থাতে তৃণাৱৰ্ত বধৰ পিছতে অসুৰ নিধনৰ পিছতে সেইখিনি সময়তে তেওঁ চলে এটা হামি তুলিলে জোৰে আৰু মুখখন মেলি হামি তুলোতে যশোদাৰ হঠাৎ চকুত পৰিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড যাৰ মুখৰ ভিতৰতে বিদ্যমান আছে এই দৃশ্য যশোদাই দৰ্শন কৰিলে ৰামচন্দ্ৰ সূৰ্য বায়ু বনি পৰ্বত সাগৰ সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ হেন দেখি যশোদাৰ তনু কাম্পে ভয় চক্ষু মুদি থাকিলন্ত পৰম বিস্ময় শুকমুনি বুলন্ত শুনিও পৰীক্ষিত বসুদেৱে পঠাইলা নন্দৰ গৃহে আইল দেখি নন্দে আনন্দে পৰম প্ৰীতি পাইল
বিষ্ণু বুদ্ধি পুজি পৰি কৰিলা প্ৰণাম কিবা কাৰ্য সাধু গুৰু তুমি পূৰ্ণ কাম ঔ জ্যোতিষক জানাত তুমি বেদত পাৰ্গত আর কৰায়ুক পুত্ৰ দুইৰো জাত কৰ্মজত নন্দ কবুলন্ত গৰ্গে নুহিকে উচিত হবে জানৈ মই যদ বৰ পুৰোহিত আর মই কৰো তোমাৰ পুত্ৰৰ কৰ্ম যেবে দৈৱকীৰ পুত্ৰ বুলি মানিবে কতেবে তুমি বসুদেৱে আছা মহামিত্ৰৱতী আপুনি সাক্ষাতে জানৈ কংস ক্ৰূৰমতী শুনিবে ক গুচিবে ক শংকা শুনি লোকৰ প্ৰবাদ শিশু কমাৰিবে আখি মিলিবে প্ৰমাদ নন্দে বোলে জানিবা মোৰো বন্ধু যত নন্দে বোলে নজানিব মোৰো বন্ধু যত গৈপ্য কৰি কৰায়ুক অন্তে সপুৰত প্ৰভুকল ভগৱান কৃষ্ণৰ যিসমূহ লীলা সেই লীলাসমূহৰ ভিতৰত তিনিটা বিশেষ লীলা ভগৱানে দুবাৰ দুবাৰ সম্পাদিত কৰিছে তাৰে ভিতৰত এইটো গৰ্ভতে ভগৱানে বিশ্ব ব্ৰহ্মাণ্ড দুবাৰ দেখুৱাইছে এবাৰটো এয়া হামি তুলি দেখুৱালে আৰু এবাৰ দেখুৱাব কেতিয়া কিয় মাটি খাইলি বুলি সুধন্ত গোৱালে গোপবিলাকে আহি অভিযোগ দিব যে তোমাৰ পুত্ৰই মাটি খাইছে কিয় মাটি খাইলি বুলি সুধিলে মুখখন মেলি দেখুৱাব আৰু সেইদিনাখনো গৰ্ভতে বিশ্ব ব্ৰহ্মাণ্ড যশোদাক দেখুৱাব এই দুবাৰ বনাগ্নি পান দুবাৰ কৰোৱাব বনাগ্নি পান ভগৱানে দুবাৰ কৰে আৰু ৰাসলীলাও ভগৱানে দুবাৰ সম্পাদিত কৰে ৰাসলীলা কৰি থাকোতে ভগৱান মাজতে এবাৰ অন্তৰ্ধান হৈ যায় আকৌ গোপীসকলে পুনঃ যেতিয়া প্ৰাৰ্থনা কৰি কৰি ভগৱানক লৈ আহে দ্বিতীয়বাৰৰ কাৰণে ৰাসলীলা সম্পাদিত কৰে গতিকে আজিও এই লীলা নন্দৰ মনত পৰিলে যে বসুদেৱে এই কথা নন্দক জনাইছিল যে গৰ্গ ঋষিক যেতিয়া তেওঁৰ নামকৰণ কৰিবৰ কাৰণে মাতি আনিছিল গৰ্গ ঋষিয়ে যেতিয়া যাদৱ বংশৰ যেহেতু পুত্ৰবিলাকৰ নাম গণনা কৰে গতিকে নন্দৰ পুত্ৰৰ নাম গণনা যদি গৰ্গ ঋষিয়ে কৰে তেতিয়াহ'লে এই বাৰ্তাটো সকলোৱে জানিব যে এইটো নন্দৰ পুতেক নহয় এইটো দৈৱকীৰ পুত্ৰ বা বসুদেৱৰ পুত্ৰ নহ'লে গৰ্গই কিয় নামকৰণ কৰিব সেইকাৰণে নন্দই গৰ্গক ক'লে যে তুমি কৃষ্ণৰ নামকৰণ সকলোকে সামূহিকভাৱে কৰিব নালাগে অন্তঃপুৰত গোপনে কৰা ইয়াৰ দুটা কাৰণ আছে প্ৰভুকল একটো এইটোৱে কংসই জানিব দুই যে তেওঁই যে জগতৰ ঈশ্বৰ গৰ্গ ঋষি ধ্যানত বহি এই সকলো কথা জানি পেলাব আৰু এই কথা যদি সকলোকে জানি পেলায় তেতিয়াহ'লে গোকুলত ভগৱানে যিখিনি লীলা কৰিবলৈ আহিছিল সেই লীলাখিনি সম্পাদন কৰাত অসুবিধা হ'ব সেইকাৰণে কৃষ্ণ যে পৰম জগতৰ ঈশ্বৰ এই কথাটোক ঢাকি ৰাখিবৰ কাৰণে তেওঁ কেৱল নৰতনুৰে লীলা সাধন কৰিবৰ কাৰণে তেওঁ এই কথাটো ঢাকি ৰাখিবৰ কাৰণে এই লীলা সম্পাদন কৰে আৰু অন্তঃপুৰত মনে মনে গৰ্গ ঋষিয়ে ক'লে যে এওঁ জগতৰ ঈশ্বৰ কৃষ্ণ এওঁৰ নামটো কৃষ্ণই থোৱা যাব এইবুলি তেওঁ গোপনে নামকৰণ কৰি গৰ্গ সেই স্থানৰ পৰা গুচি গৈছে হীৰা শুনি গৰ্গে অলক্ষিতে পখি আভ্যন্তৰ কৰাইলন্ত যত জাত কৰ্ম দুই হন্তৰ বুলন্ত রোহিণী পুত্রে জ্ঞাতি করণ জীব সিহেতু ইহাক রাম হবেও বুলিব বলত অধিক পদে বুলিবে কবল মুখ্য অস্ত্র হইবে আনল নালাঙ্গল মুখল তিনি বর্ণ
নাছিলে ক তোমাৰ পুত্ৰৰ প্ৰথমে সত্যক জানা শুক্ল কলে বৰ ত্ৰেতা তৰা তুল ভৈলা দাপৰত শ্যাম আৱে কৃষ্ণ ভৈলা পদে ভৈলা কৃষ্ণ নাম এই ৰাম পূৰ্বত আছিলা বসুদেৱৰ তনয় সিকাৰণে বাসুদেৱ হৈবে ক অন্নয় বহু নাম আছয় গুণ কৰ্ম অনুসাৰে তোমাখাৰ কল্যাণ সাধিবা বাৰম্বাৰে গুণে নাৰায়ণ সম তোমাৰ সন্ততি আনে পদে নিস্তাৰিব অনেক দুৰ্গতি যত্নে ৰক্ষা কৰা আংক হৈবে ক কল্যাণ এই বুলি গৰ্গো পাছে গৈলা নিজ স্থান এই পুত্ৰই তোমাৰ যশস্যা খ্যাতি বঢ়াব এওঁ সাক্ষাৎ জগতৰ ঈশ্বৰ তুমি এওঁক ভালকে পোষণ পালন কৰা তোমালোকৰ বংশৰ সুনাম বৃদ্ধি হ'ব এই বুলি কৈ গৰ্গ সেই স্থানৰ পৰা গুচি গ'ল ৰাম পাইলা প্ৰীতি নন্দে আতি গৰ্গবাই ক শুনি পৰীক্ষিত ৰাজা তক সন্তোষ ৰাম পাছে ৰাম কৃষ্ণে ৰংগে অংগিনা ক যাই ও আন্থুকাৰী কিৰণতে ফুৰন্ত দুই ভাই আর শীঘ্ৰে চলি যাহন্তে ঘাগৰে কৰে ধনী পৰম আনন্দ দুয়ো হুন্ত তাক শুনি ৰাম লোক কষে দিয়া জান্ত তিনি চাৰি ভৰি ও মুখ চাই নিচিনি থাকন্ত যে নদৰি ৰাম কৰ্দ মেলে পিত হুয়া আসন্তয়ো লৌতি দেখি দুইকো দুয়ো মাৱে ধৰন্ত সাৱতী আর স্নেহে পিয়া অন্তস্তন পুত্ৰ মুখ শান্ত মিলয় আনন্দ দেখি গাজিয়া সদান্ত অনেক শিশুৰ লীলা কৰন্ত ব্ৰজত দামুৰিক পাইলে তাৰ ধৰন্ত লাঞ্জত দামুৰি আজুৰি নেই নেৰন্ত তথাপি গৃহ কৰ্ম এৰি বেৰি চাৱৈ সবে গোপী এক সুন্দৰ লীলা বাল্য লীলা গোপীসকলে দেখিছে ব্ৰজংগনাসকলে দেখিছে বাপসকল আমাৰ জীৱনততো সেনেকুৱা সৌভাগ্য নাই যে আমি ব্ৰজত গৈ জন্ম হম কৃষ্ণৰ লীলা দৰ্শন কৰিবৰ কাৰণে কিন্তু ভাগৱতত যেহেতু মহাপুৰুষে উল্লেখ কৰিছে এই কথা শুনিয়ে অন্তঃকৰণে সেই দৃশ্য চকুত দেখাৰ নিচিনাকৈ অনুভৱ কৰিব লাগে কৃষ্ণৰ বাল্যলীলা যোনে অন্তঃকৰণে দৃষ্টি দি শুনিব পাৰে তেওঁৰ কোটি কোটি জন্ম পাপৰ পৰা তেওঁ নিষ্কৃতি পায় কোটি কোটি জন্ম আপোনালোকে বৃন্দাবনত আমাৰ যিবিলাক মানুহ যায় ভুলতো আপোনালোকে কেতিয়াবা বৃন্দাবনলৈ গ'লে ভুলতো আপোনালোকে বৃন্দাবনৰ পৰা একো বস্তু লৈ নাহিব শিল মাটি বহুতে লৈ লৈ আহে শিলকে এটা তুলি লৈ আহে আনিব না বৃন্দাবনত এটুকুৰ শিল হৈ জন্ম পোৱাটো তেওঁৰ সৌভাগ্য বৃন্দাবনৰ শিলা ঈশ্বৰৰ পদস্পৰ্শ আছে ঈশ্বৰৰ লীলাভূমি হিচাপে তেওঁ তাত নিৰ্বাচন কৰি লৈছিলে এখেতলোকৰ কি ভাগ্য স্বয়ং কৃষ্ণ পুৰুষ নন্দ যশোদাৰ চোতালত
এখোজ দুখোজ থুমুক থামাকে খোজ কাঢ়িছে, আঁঠু কাঢ়ি কাঢ়ি ঘূৰিছে, চৰণত গাঁঠি দিয়া ঘুগুৰাৰ শব্দত তেওঁলোক আনন্দিত হৈছে। তাৰপিছত লাহে লাহে ডাঙৰ হৈছে, গৰুৰ নেজত ধৰি ধৰি ওলমি ওলমি গৈছে। এই সকলো দৃশ্য কৃষ্ণ পুৰুষৰ এই অদ্ভুত লীলাসমূহ দেখি ব্ৰজৰ সমস্ত লোকসকলে সকলো কাম বাদ দি পেলাই বেঢ়ি বেঢ়ি কৃষ্ণ লীলা চাইছে। সকলো কাম বাদ দি পেলাই কৃষ্ণ লীলা চাইছে। ব্ৰজাংগনাবিলাকে কৃষ্ণক ধৰি লৈ আহে যশোদাৰ ওচৰলৈকে, যে তোমাৰ পুত্ৰই আমাৰ দধি দুগ্ধবিলাক নষ্ট কৰিছে, ভাঙিছে, ছিঙিছে। আচৰিত লাগে ভাবিলে যে গোপীবিলাকে দধি দুগ্ধৰ টেকেলিবিলাক দুৱাৰ মুখতে ওলমাই ওলমাই ৰাখিছিল শিকিয়াৰে, যাতে বাহিৰৰ পৰা কৃষ্ণৰ চকুত পৰে, তেতিয়াহে তেওঁলোকৰ ঘৰলৈ কৃষ্ণ আহিব। সেইটো মিছা অভিযোগ তেওঁলোকৰ। কৃষ্ণ অহাটো তেওঁলোকে বিচাৰে, আমাৰ ঘৰলৈ কৃষ্ণ আহক, আহি আমাৰ দধি দুগ্ধ কৃষ্ণই নষ্ট ভস্ত কৰি খাওক, ইয়াতে তেওঁ ক্ৰীড়া কৰক, লীলা কৰক, যাতে সেই অজুহাততে কৃষ্ণক ধৰি পেলাই কোলাত তুলি লৈ যাব পাৰে যশোদাৰ ওচৰলৈ। এনেইতো ৰজাৰ পুত্ৰ ধৰিবই নোৱাৰে নহয় বেলেগে। কৃষ্ণক এবাৰ চুই চোৱাৰ হেঁপাহ, কৃষ্ণ পুৰুষক এবাৰ হাতেৰে স্পৰ্শ কৰাৰ হেঁপাহ, কোলাত তুলি লৈ হৃদয়েৰে আলিংগন কৰাৰ হেঁপাহ, আৰু সেই হেঁপাহ তেওঁলোকে পূৰ্ণ কৰিছে তেনেকে। আৰু আমি ভাগৱতত যদি এই কৃষ্ণ লীলা ওলায়, আমাৰ শুনিবলৈ মন নাই, আগ্ৰহ নাই। প্ৰভুসকল, মই কলো আপোনালোকক, দশম স্কন্ধৰ পদ, দশমৰ পদ যদি কোনোবাই শ্ৰৱণ কৰে একান্ত চিত্তে, আৰু হৃদয়েৰে যদি সেই চিত্ৰ অংকন কৰি তেওঁ হৃদয়ত যদি সেই চিত্ৰ তেওঁ দেখিব পাৰে, তেতিয়াহ'লে কৌটি জন্মৰ পাপৰ পৰা তেওঁ মুক্ত হৈ যায়। হীৰা শুনিওক কৰ্মমাও পুত্ৰৰ তোমাৰ, কৰন্ত মাধৱে যেন যেন অপকাৰ, শুনা সৰ্বজনে শিশু লীলা মাধৱৰ, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহি আতপৰ। মই কলো এইটো কথা যে যশোদাক গোচৰ দিবৰ কাৰণে তেওঁলোকে কৃষ্ণ হাতত ধৰি ধৰি টানি আনিছে। এদিন ভগৱানে এটা এনেকুৱা লীলা কৰিলে, গোপীবিলাকে কি কৰিলে, দধি দুগ্ধবিলাক য'ত এনেকে ভাণ্ডত থৈ দিছে শিকিয়াৰে, আৰু শিকিয়াৰ তলত এটা ডাঙৰ পিতলৰ ঘাণ্টি এটা ওলোমাই থৈ দিলে, যাতে কৃষ্ণই ভাণ্ডত হাত দিয়াৰ লগে লগে ঘাণ্টিটো বাজি যায় আৰু গোপীসকলে গম পাই যাব যে আহি গ'ল চোৰ, এতিয়া ধৰিবলৈ লাগে। আৰু তে কৃষ্ণইটো দেখিলে, তে উৰল আদি জোৰা দিলে, গোপসকলৰ কান্ধত উঠি হলেও উৰলত উঠি যেতিয়া দেখিলে যে তলতটো এটা পিতলৰ ডাঙৰ ঘাণ্টি লাগি আছে, এতিয়া ইয়াত হাত দিয়াৰ লগে লগে ঘাণ্টি বাজি যাব আৰু চাৰিওফালৰ পৰা গোপীসকলে আহি কৃষ্ণক ধৰিব। কৃষ্ণই এতিয়া বিশেষ লীলা কৰিলে সিদিনাখন। ঘাণ্টিটোক ক'লে, ঘাণ্টি তই আজি বাজিব নোৱাৰ, কিন্তু থাক, এনেকে থাক। আৰু আচৰিত কথা, ঘাণ্টিটো নবজাকে থাকিল। আৰু কৃষ্ণই কি কৰিলে, তাৰ পৰা মাখন উলিয়ালে, গোপবিলাকক বিলাই বিলাই দিলে, বান্দৰকো দিলে, চবকে দিলে। আৰু দি শেষত নিজেও অলপমান খাম বুলি যেতিয়া লৈ পেলাই মুখত দিছে, তেতিয়া ঘাণ্টিটো নিজে নিজে বাজি গ'ল। আৰে তোমাকতো বাজিবলৈ মানা কৰিছিলো, যে প্ৰভু আপোনাৰ ভোগ লাগি গ'ল যেতিয়া, মইতো আৰু নাবাজাকে থাকিব নোৱাৰো। আচলতে ভগৱানৰ যেতিয়া ভোগ লগায়, ভগৱানক যেতিয়া প্ৰসাদ অৰ্পণ কৰে, সেইখিনি সময়ত নিয়ম অনুযায়ী
শংখ ঘণ্টা দবা আজি বজাব লাগে যে ভগৱানক যেতিয়াই শৰাই নিবেদন কৰি দিয়া হয় ভগৱানৰ চৰণত শংখ ঘণ্টা আদি বাজিব লাগে তেনেকৈহে ভগৱানক অৰ্পণ কৰিব লাগে উৰুলি দিব লাগে হৰিধ্বনি কৰিব লাগে শংখনাদ কৰিব লাগে ভগৱানক তেনেকৈ ভোগ লগাব লাগে এটাকে সেই প্ৰভুসকল অকণমান উপদেশ আহিছে আৰু এইখিনি উপদেশ গাই আমি আমাৰ অনুষ্ঠান সামৰিম হে ৰাম শুনা সৰ্বজনে শিশু লীলা মাধৱৰ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহি আতপৰ হে ৰাম সমস্তে ধৰ্মৰ হৰি নামে সেই ঈশ্বৰ আচাৰ্য মহিমা শুনা কৃষ্ণৰ নামৰ আর যায় মহাজনে মাধৱৰ নাম গাই পৰম আনন্দে যিটো তাকে থাকৈ চাই সমস্ত পাতে কতাৰ হৰয়ত ঋত পৰম আনন্দে বঞ্চয় বিষ্ণুৰ পুৰিত প্ৰভুসকল কিছু সময় আগতে মই এই কথাটো কৈছিলোঁ গুৰুজনাই এইখিনি কথাকে ক'লে 2 মিনিট আগত এই কথাটো কৈছিল যে কৃষ্ণ লীলা বাল্য লীলা দশম স্কন্ধৰ যদি কোনোবাই শ্ৰৱণ কৰে একান্ত চিত্তে তেওঁৰ কোটি জন্মৰ পাপ হৰণ হয় আৰু মহাপুৰুষে ইয়াত লিখিলে কি যে কৃষ্ণৰ নামৰ লীলাৰ এনেকুৱা আচাৰ্য মহিমা যে দশম স্কন্ধত ভগৱানৰ পূৰ্ণ লীলা বাল্য লীলা দৈব লীলা বিচিত্ৰ অদ্ভুত লীলাসমূহ যদি কোনোবাই পাঠ কৰে আৰু সেইবিলাক যদি একান্ত চিত্তে কোনোবাই শুনিব পাৰে প্ৰভুসকল পাপীৰ কাণত পাপে খুচি হেন তাৰে বিষয়ী লোকবিলাকৰ আটাইতকৈ শ্ৰেষ্ঠ চৰিত্ৰটো হ'ল কি তেওঁলোকে কৃষ্ণ কথা শুনি বহি থাকিব নোৱাৰে প্ৰমাণ তাতে যদি বিষয়ৰ শৰীৰত যদি বিষয় বিষধৰৰ পূৰ্ণ প্ৰভাৱ তেওঁৰ তাতে আছে কোনো কাৰণত তেওঁৰ জীৱনত পুণ্য সঞ্চৰ কোনো উপায় নাই ৰৌ ৰৌ নৰকগামী হোৱাৰ পথত যিসকল লোক থাকে তেওঁলোকে কৃষ্ণ কথা বহি শুনিব নোৱাৰে উঠি যাবই তাৰ বা বহি থাকিলেও তেওঁ বেলেগ কথা কৈ থাকিব বা তেওঁ অন্য মনস্ক হৈ বহি থাকিব মহাপুৰুষে বাণী দিছে প্ৰভুসকল মনত ৰাখিব আপোনালোকে কৈছে যে এই আচাৰ্য মহিমা কৃষ্ণ নামৰ যদি কোনো মহাজনে ইয়াক গায় কোনো সন্তজনে যদি ইয়াক গায় আৰু সজ্জনসকলে ভক্তসকলে যদি একান্ত চিত্তে শুনি থাকে তাক পৰম আনন্দে যদি তাক চাই থাকে শুনি থাকে সমস্ত পাপৰ পৰা তেওঁ মুক্ত হৈ যায় ইয়াত লিখিছে সমস্ত পাপৰ পৰা তেওঁ মুক্ত হৈ যাব আৰু তেওঁ বিষ্ণুৰ স্থানত তেওঁ অৱস্থান কৰিব পাৰিব বহুত ডাঙৰ কথা হে ৰাম বিষ্ণু ভকতক দেখি কৰ নমস্কাৰ হৰ কৌটি জনমৰ পাতক তাহাৰ তেনেকুৱা বিষ্ণু ভকতক দেখি যদি কোনোবাই প্ৰণাম জনাব পাৰে নমস্কাৰ জনাব পাৰে সেৱা জনাব পাৰে তেতিয়া তেওঁৰ কৌটি জন্ম পাপৰ পৰা তেওঁ মুক্ত হৈ যায় কৃষ্ণ কথা শুনি আছে একান্ত চিত্তে মানুহে হেন সময়তে কোনোবাই ইফালে যায় ধৰি ললো তেওঁ কৰবাত যাব হৈছে জৰুৰী কামত কিন্তু নামঘৰত কৃষ্ণ কথা চলি আছে তেওঁ যদি এখন্তেক তাতে ৰৈ পেলাই যে হে ভগৱান এই বৈকুণ্ঠপুৰীত তোমাৰ কৃষ্ণ গুণ গাই আছে এই বুলি যদি তাৰ পৰাই তেওঁ মই সমস্ত এই কৃষ্ণ কীৰ্তন কৰি থকাজন আৰু শুনি থকা সজ্জনসকলৰ মোৰ সেৱা এই বুলি যদি তেওঁ এটা প্ৰণাম জনাই তাৰ পৰা যায় তেলে তেওঁ কৌটি জন্ম পাপৰ পৰা লগে লগে মুক্ত ইমানেই নামৰ এইবিলাক কথা আমি কোৱা নাই গুৰুজনাই লিখি থৈ গৈছে ভাগৱতত গুৰুজনাই কথা স্বয়ং মহাপুৰুষৰ এয়া লিখনি দশম স্কন্ধ ৰাম সেহি পুণ্য বঞ্চয় সুখে বিষ্ণুৰ পুৰিত পৰম
কান্দে থাকে মাধৱ সহিত আতি মহাপাতকী ব্ৰাহ্মণ অজামিল নামৰ আভাসে মাত্ৰ সংসাৰ তৰিল অতি মহাপাপী অজামিল কিন্তু নামৰ আভাস মাত্ৰ পাওঁতে তেওঁ তাৰ পৰা নিষ্ঠাৰ প্ৰাপ্তি হৈছে আর বাল্মীকিয়া ঘোর ব্যাধ বাল্মীকি নারদ দাসী সুত নামৰ প্ৰসাদে ভৈল জীৱন্তে মুকুত কেনে কহিবা কপা কোনে কহিবা কপাৰে নামৰ মহিমা চাৰি মুখে ব্ৰহ্মায়ুন পান্ত যাৰ সীমা নামৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে ব্ৰহ্মাই চতুৰ্মুখে নামৰ মহিমা আজিলৈকে কৈ শেষ কৰিব পৰা নাই শিৱই পঞ্চমুখে নামৰ মহিমা কৈ শেষ কৰিব পৰা নাই অনন্ত সহস্ৰ মুখেৰে নামৰ মহিমা কৈ আজিলৈকে শেষ কৰিব পৰা নাই ইমান নামৰ মহিমা গতিকে আপোনাৰ মোৰ দৰে এখন মুখ থকা জীৱই কেতিয়াবা আমি ঈশ্বৰৰ নাম গাই মহিমা শেষ কৰিব পাৰিম জানো কেতিয়াও নোৱাৰো হে ৰাম হেন নাম এৰি কৰ আনত বিশ্বাস কিমতে ৰাইবা ঘূৰ সংসাৰৰ ত্ৰাস আছয় মাধৱৰ নামে জগত ব্যাপী সংসাৰ তাপত মৰৈ চিতনি তথাপি কিনু চিত্ৰ দেখা জানিবা তাহাৰ পাপৰ নাহি লেখা হে ৰাম জানিয়া সমস্ত নৰে এৰায়ন কাম ফুৰা গলে বান্ধি বন্ধু মাধৱৰ নাম গতিকে নামৰ মহিমা এনেকুৱা যে নাম শ্ৰৱণ কীৰ্তন কৰা সকলৰ পাপৰ লেখ নাই পাপ লিখিব নোৱাৰে কোনো চিত্ৰগুপ্তই আজিলৈকে নামীসকলৰ পাপ লিখা নাই নোৱাৰে যেতিয়া অজামিলক বিষ্ণুদূত চাৰি প্ৰাণীয়ে ৰক্ষা কৰিলে আৰু যমদূত তিনি কিংকৰক কুবাই ধুবাই তাৰ পৰা খেদিলে সেই মানে যমদূত তিনি কিংকৰে গৈ যমক সুধিছিল যে হে মহাৰাজ আজিলৈকেতো আমি এনেকুৱা সমস্যাত পৰাই নাই পাপী মানে আমি ধৰি বান্ধি লৈ আহোঁ আৰু অজামিলৰ দৰে মহাপাপী তেওঁক বান্ধিবলৈ যাওঁতে এওঁলোক কোন চাৰিজন আহি পেলাই আমাক ইমান মাৰিলে পিটিলে কি কাৰণ যমে কৈছে বোলে মই তোমালোকক এটা কথা ক'ব পাহৰি আছিলোঁ যে সেই বিষ্ণুদূত চাৰি প্ৰাণী সেয়া বিষ্ণুৰ দূত সাক্ষাৎ তেওঁলোক বিষ্ণুৱেই সাক্ষাৎ আজিৰ পৰা তোমালোক সংযমী হোৱা সাৱধান হোৱা যি স্থানত বিষ্ণুৰ নাম প্ৰসাৰিত হৈ থাকে সেই স্থানত তোমালোকে প্ৰৱেশ নকৰিবা যি ব্যক্তিৰ শৰীৰত নামৰ প্ৰভাৱ আছে সেই ব্যক্তিক তোমালোকে স্পৰ্শ নকৰিবা সি মহাপাপী হওক কি হওক তোমালোকে তাক বিচাৰ নকৰিবা যদি অন্তকালত তেওঁ নাম উচ্চাৰণ কৰিছে তেতিয়াহ'লে সেই জীৱৰ ওপৰত আমাৰ অধিকাৰ আৰু নাই তেতিয়াহ'লে সেই নাম কি এই বুলি নামৰ মহিমা সুধিছে আৰু যমদূত স্বয়ং যমৰাজ ধৰ্মৰাজ যমে তেওঁৰ তিনি কিংকৰক তেওঁৰ শ্ৰীমুখে নামৰ মহিমা কথন কৰিছে তো অজামিল উপাখ্যানত প্ৰভুসকল দুবাৰ নামৰ মহিমা উল্লেখ আছে এবাৰতো বিষ্ণুদূত চাৰি প্ৰাণীয়ে যমকিংকৰৰ আগত নামৰ মহিমা বৰ্ণন কৰিছে তাতকে উৎকৃষ্ট বহু উৎকৃষ্ট পৰ্যায়ত পৰম বৈষ্ণৱ ধৰ্মৰাজ যমে নিজ শ্ৰীমুখে নামৰ মহিমা অকপট চিত্তে বৰ্ণন কৰিছে সেই বৰ্ণন যদি আপোনালোকে শুনে আপোনালোকৰ জীৱন ধন্য হৈ যাব নাম এনেকুৱা অদ্ভুত বিচিত্ৰ ভগৱানৰ বস্তু যি নহওক প্ৰভুসকল আজি এই অঞ্চলৰ আঠাবাৰী চেতিয়া গাঁৱৰ বাপসকলে
আমাৰ নিচিনা এগৰাকী মূঢ়মতীক আমন্ত্ৰণ কৰিলে কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ নিমিত্তে আৰু আমিও সুদূৰ পৰাহৰ পৰা আপোনা খবৰ দৰে সজ্জনসকলক চৰণ দৰ্শন কৰাৰ হেঁপাহেৰে আহি এই স্থান উপস্থিত হৈছিলোঁ। গতিকে আমি কৃষ্ণ কথা যি পাৰোঁ গালোঁ। আপোনা সবেও যেন পৰম সন্তুষ্টিৰে ইয়াক গ্ৰহণ কৰি কৃতাৰ্থ হ'ব বুলি আশা ৰাখিছোঁ। ভগৱন্ত পুৰুষে এই ভাগৱতৰ আসনৰ পৰাই মই প্ৰাৰ্থনা কৰিছোঁ যে মাত্ৰ এটি পদ আছে, এইখিনি গালেই আমাৰ অধ্যায় আজি সমাপ্তি হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ভগৱানে আপোনালোক সকলোকে সৎ মতি দিয়ক, সৎ গতি দিয়ক, শক্তি দিয়ক। আপোনালোকৰ সমস্ত অঞ্চলবাসী ৰাইজ পৰম শান্তিৰে নিবাস কৰক ভগৱানৰ কাম কৰিবৰ কাৰণে। এইবাৰ আপোনালোকৰ এয়া প্ৰথম বৰ্ষ ভাগৱত। গতিকে প্ৰথম বৰ্ষ ভাগৱত কৰিবলৈ যাওঁতে বহুত ক্ষেত্ৰত কিছু আলি দুমোজাত পৰা যায় বাৰু, কাৰণ অভিজ্ঞতাটো ডাঙৰ বস্তু। গতিকে তথাপিও আপোনালোকে অত্যন্ত সুন্দৰভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনাগত কালত ইয়াতকৈও নিখুঁত পৰিকল্পনাৰে ঈশ্বৰৰ কৰ্ম আপোনালোকে সম্পাদিত কৰিব পাৰিব, প্ৰয়াস কৰক। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ প্ৰচেষ্টা প্ৰয়াস সফল হওক, ভগৱানে আপোনালোকক কল্যাণ কৰক। এইখিনি কৈয়ে আমাৰো যদি ক'ৰবাত কিবা দোষাদোষ হৈছে সকলো দুখৰ পৰা মৰিখন্ন বিচাৰি আমি আমাৰ বাণীক বিৰাম দিব খুজিছোঁ। হে ৰাম জানিয়া সমস্ত নৰে ৰায়ন কাম, ফুৰা গলে বান্ধি বন্ধু মাধৱৰ নাম। সকলো বাদ দি মাধৱৰ নামষাৰ লৈ থাকক। আৰু কৃষ্ণৰ কিংকৰে কহে সে তত্ত্বসাৰ। মাধৱৰ নাম বৰ বেলেগ ধৰণৰ প্ৰভুক। যে এবাৰ এজন এনেকুৱা বিশিষ্ট পুৰুষ, কিন্তু তেওঁ মহাপাপী আছিল। কিন্তু তেওঁ এবাৰে মাত্ৰ ভগৱানৰ নাম ল'লে। তেওঁ মৃত্যুত চিত্ৰগুপ্তই যমক ক'লে যে এওঁ গোটেই জীৱন পাপ কৰ্ম আৰু পাপ কৰ্ম কৰিছে, কিন্তু এবাৰ তেওঁ ৰাম নাম লৈছিলে। গতিকে সেই এবাৰ যি ৰাম নাম ল'লে, সেই এবাৰ ৰাম নাম লোৱাৰ কাৰণে তেওঁৰ যিখিনি পাপ খণ্ডন হ'ব, যিখিনি শাস্তি তেওঁৰ খণ্ডন হ'ব, সেইখিনি আপুনি বিচাৰ কৰি দিয়ক, মই ইয়াৰ পৰা বিয়োগ কৰিম তেওঁৰ শাস্তিটো। যম মহা বিপদত পৰিলে যমে বোলে এটা নামৰ বা কিমান পাপ খণ্ডন হয় এইটোতো ময়ো নাজানো হিচাপটো। শাস্ত্ৰতটো লিখিছে বোলে এক নামে যত পাপ সংহৰিতে পাৰে ততকো পাতকী পাপ কৰিতেই নপাৰে। এটা নামে যিমান পাপ খণ্ডন কৰিব পাৰে সিমান পাপ এজন পাপীয়ে জীৱনত সম্পাদিতই কৰিব নোৱাৰে। তেতিয়া তেওঁ কি কৰিলে, সেই পাপীজনক লগত লৈ শিৱৰ ওচৰলৈকে গ'ল। শিৱটো কৈলাসত বহি থাকে। ৰকাৰ আদিনি নামনি শৃণ্যতু মম পাৰ্বতী মন প্ৰচন্নতাং জাতি ৰাম নাম বিশংকয়া। তেওঁ ৰা বুলি ক'লেই মগ্ন হৈ যায় ৰাম নামত। তেওঁ ৰামৰ মহিমা জানিব বুলি তেওঁ সুধিলে। শিৱই কৈছে যে ময়ো ইমান দিনে ৰাম নামৰ মহিমা, এটা নামৰ কিমান মহিমা তাক মই বুজি নাপালো, নাজানিলো, মোৰ হাতত হিচাপটো নাই। তেতিয়াহ'লে পিতা ব্ৰহ্মাকে সোধা যাওক। এই বুলি যম, শিৱ আৰু সেই পাপী তিনিওজনে গৈ ব্ৰহ্মাৰ ভৱনত ওলাল। ব্ৰহ্মসভা বহি আছে, ব্ৰহ্মা চতুৰ্মুখে ঈশ্বৰৰ গুণ গাই আছে। ঋষিসকলে তেওঁক বেৰি প্ৰণাম জনাই আছে। এওঁলোকেও গৈ ব্ৰহ্মাক প্ৰণাম জনালে। ব্ৰহ্মা বোলে কি হৈছে? বোলে পিতা এটা ৰাম নামৰ মহিমা কিমান, কিমানখিনি পাপ খণ্ডন হ'ব বোলে ময়োতো আজিলৈকে নাজানো। মোকতো প্ৰথমতেই ভাগৱত ভগৱানে দিছিলে, জ্ঞানম পৰম গুজ্জম মেয়দ বিজ্ঞান সমন্বিতম সৰহস্যা তদংগচ্ছ গৃহান গদিতং ময়া। এই বুলি চতুশ্লোকত মোক ভাগৱত তেওঁ প্ৰদান কৰিছিলে, নামৰ মহিমাও কৈছিলে। কিন্তু এটা নামৰ কিমান মহিমা সেইটো মোক কোৱা নাই। এইটো হিচাপ মোৰ হাতত নাই। কি কৰা যাব তেতিয়াহ'লে? সংবিধান এইটোৱেই যে যাৰ নাম তেওঁৰ ওচৰলৈকে যাব লাগে তেওঁ সংবিধান দিব।
বৈকুণ্ঠপতি শ্ৰী নাৰায়ণৰ ওচৰলৈকে সকলো যাবলৈ ওলাল। ব্ৰহ্মাই বোলে ময়ো যাম লগত, মোকো লাগে এইটো হিচাপ। বোলে এই পাপীজন বৈকুণ্ঠলৈ কেনেকে যাব? আপোনাৰ ইয়াতে থৈ যাওঁ। ব্ৰহ্মাই বোলে না না, মোৰ ভুৱনত পাপীৰ স্থান নাই। তেতিয়া কি কৰিলে? শিৱৰ স্থানতো নথয়, যমৰ স্থানতো নথয়, এতিয়া পাপীক ক'ত কি কৰিব? তিনিওজনে দায়িত্ব ললে যে আমি লওঁ দায়িত্ব কাণ পাতি, আজিৰ পৰা আজি ল'ম আমি দায়িত্ব। ভগৱানক কম যে আমি লৈ আহিছো, যি হয় তাকে হ'ব। তিনিওজনে কান্ধত লৈ বৈকুণ্ঠ প্ৰৱেশ কৰিলে। আৰু বৈকুণ্ঠত প্ৰৱেশ কৰাৰ লগে লগে সেই পাপীক ক'লে তুমি ইয়াতে থাকা, আমি প্ৰভুক লগ কৰি আহোঁ। বোলে যাওক। বৈকুণ্ঠত প্ৰৱেশ কৰাৰ লগে লগে পাপী গুচি চতুৰ্ভুজী ৰূপ ধাৰণ কৰিলে আৰু বৈকুণ্ঠ সেনা চতুৰ্ভুজী সেনাৰ লগত বিলীন হৈ গ'ল। কোনেও তেওঁক চিনি নোপোৱা হ'ল। ঈশ্বৰে বোলে এইজন ক'ত গ'ল? পাপীজন। বোলে প্ৰভু দুৱাৰ মুখতে থৈ আহিছো, লৈ আহাগে। আহে যে বিচাৰি নাপায়। বোলে প্ৰভু ইয়াতে আছিলে, ক'ত বা গ'ল? বোলো বৈকুণ্ঠত প্ৰৱেশ কৰিছিলে। বোলে কৰিছিলে। বোলে তেতিয়াহ'লে আৰু তাৰ বিচাৰটো তোমালোকে কৰিব নালাগে। কিয়? যে কোনোবা জীৱ যেতিয়া তেওঁ পাপীয়ে হওক তাপীয়ে হওক যোনেই হওক এবাৰ যদি শ্ৰী বৈকুণ্ঠপুৰত তেওঁ প্ৰৱেশ কৰে তেতিয়াহ'লে তেওঁ মোৰ ৰূপ পাই যায়, সাৰূপ্য। তেওঁ বৈকুণ্ঠৰ ৰূপ তেওঁৰ প্ৰদান হৈ যায়। গতিকে তেওঁক আৰু তোমালোকে তেওঁৰ কাৰণে একো বিচাৰ কৰিবলগীয়াও নাই, একো কৰিবলগীয়া নাই। তোমালোকে যোৱা। এতিয়া তেওঁতো পাৰিষদে হৈ গ'ল। এতিয়া বোলে প্ৰভু তেওঁৰ কথাটোতো বাদেই দিলোঁ বাৰু, আপুনি যেতিয়া ক'লে তেনেকে। কিন্তু অনাগত কালত যদি এনেকুৱা বিচাৰ আৰু কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কি বিচাৰ কৰিম? তুমি আমাক ইয়াৰ এটা সংবিধান দিব লাগে যে এটা নামত কিমানখিনি পাপ কৰ্তন কৰিব পৰা যায়, কিমান পুণ্য উদয় হয়। ভগৱানে বোলে কৈছে মই নিজেও নাজানো আজিলৈকে। মোৰ এটা নামৰ আপুনি নজানন্ত হৰি আপোনাৰ নামৰ মহিমা। তেওঁ নিজে নিজৰ নামৰ মহিমা আজিলৈকে নাজানে। কৈছে যে আজি কিন্তু মই এটা হিচাপ পালো। বোলে কি? বোলে যদি অন্তঃকৰণে মোৰ এটা নাম কোনোবাই লয় তেতিয়াহ'লে তেওঁ ব্ৰহ্মা শিৱ আৰু যমৰ কান্ধত উঠি পেলাই বৈকুণ্ঠলৈ আহিব পাৰে। সেইটোৱে এটা নামৰ মহিমা। প্ৰভুসকল, নাম এনেকুৱা এটা বস্তু যে ভগৱান আৰু নাম একেলগে যদি থিয় হয়, ভক্তক যদি ভগৱানে সোধে যে মোক লাগিব নে নামক লাগিব, ভক্তসকলে প্ৰকৃত ভক্তই কি বুলি ক'ব? যে আমাক নাম লাগে। কাৰণ তোমাক পোৱাৰ পিছত আমি নাম কিবা কথাত পাহৰি যাব পাৰোঁ, কিন্তু নাম প্ৰাপ্তিৰ পিছত নামৰ মাধ্যমেৰে তুমি য'তেই নাথাকে কিয় আমি তোমাক প্ৰাপ্তি হ'ম। এই হ'ল নামৰ মহিমা। গতিকে হে প্ৰভুসকল, এয়া নামৰ মহিমা ইয়াতে কৈছে। আর কৃষ্ণর কিং করে কহে ইহে তত্ত্ব সার, বোলা রাম রাম পলা পাপর ভান্ডার।